আমাৰ কাৰ্যসূচী আজি ৰাতিপুৱা 6 বজাৰ পৰা চলিছে। পুৱা সামূহিক চাফাই, আমাৰ 7 বজাত পতাকা উত্তোলন, 8 বজাত আম্বেদকাৰ মন্ত্ৰী বনাইছে প্ৰতিচ্ছবিত। ইয়াৰ পিছতে আমাৰ 9 বজাৰ পৰা এখন সভা অনুষ্ঠিত হৈছিল যে 2024 বৰ্ষৰ বাবা চাহেব বঁটা ডক্টৰ নোমল বৰা, GNRC চিকিৎসাৰ ক্ষেত্ৰত, নিউৰ' ছায়েন্সৰ ক্ষেত্ৰত আমাৰ অসমত তেওঁ যি মহান কাম কৰি দেখুৱালে, এজন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চিকিৎসক হৈও অসমীয়া মানুহৰ কাৰণে অসমতে থাকি আজি উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ কাৰণে যি কাম কৰিলে, সেইকাৰণে তেখেতক আমি 2024 বৰ্ষৰ বাবা চাহেব বঁটাটো তেওঁক প্ৰদান কৰা হৈছে। ইয়াৰ লগতে প্ৰতি বছৰে আমি একোজন কৃতি শিক্ষক বঁটা দিয়া হয়। এইবাৰ শদিয়াৰ পুলিন দাস ডাঙৰীয়াক কৃতি শিক্ষকৰ বঁটা দিয়া হৈছে। ইয়াৰ লগতে আমি এইবাৰ এটা প্ৰস্তাৱ আগবঢ়াইছোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা আম্বেদকাৰৰ প্ৰতিমূৰ্তি আজিলৈকে নিৰ্মাণ কৰা হোৱা নাই। আমাৰ ৰাজ্যপাল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ আমি এটা প্ৰস্তাৱ প্ৰেৰণ কৰা ক্ষেত্ৰত অনুগমন কৰিছোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয়ত আম্বেদকাৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব লাগে। ইয়াৰ উপৰিও আমাৰ বিভিন্ন মানুহবিলাক আহি গুৱাহাটীত থকা মেলা অসুবিধা হয়, সেয়েহে গুৱাহাটী মাজমজিয়াত এটা আম্বেদকাৰ ভৱন সৰুকৈ আছে যদিও এইটো আমাৰ জোৰা মৰা নাই। এটা ডাঙৰ এটা আম্বেদকাৰ ভৱন নিৰ্মাণ কৰি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে যিসকল আটাইতকৈ দুখীয়া পৰ্যায়ৰ মানুহ চিকিৎসাৰ কাৰণে হওক, চৰকাৰী কামতে হওক, আহি যাতে কম খৰচত থাকিব পাৰে, তাকে আম্বেদকাৰ ভৱন ডাঙৰকৈ গুৱাহাটী মহানগৰত নিৰ্মাণ কৰিবৰ কাৰণে আজি সভাই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আমি অসম অনুসূচিত যুৱ ছাত্ৰ সন্থাই বিগত 13 বছৰ ধৰি এই আম্বেদকাৰ মহাপ্ৰাণ দিৱসটো পালি আহিছোঁ। ঠিক সেইভাবে 2024 বৰ্ষটো পাতিছোঁ। কিন্তু আমি দেখা পাইছোঁ যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সংবিধানৰ নামত শপত খায়, কিন্তু সংবিধানৰ বিপৰীতে কামবোৰ কৰা দেখা পাইছোঁ। প্ৰথম কথা হ'ল উদাহৰণস্বৰূপে গুৱাহাটী সচিবালয়ত যিটো আম্বেদকাৰ প্ৰতিমূৰ্তি আছে তেওঁলোকে ৱালটি ঢাকি দিছে। গতিকে আমি ভাবোঁ যে প্ৰথম 1 নম্বৰ গেটলৈ আম্বেদকাৰ মূৰ্তিটো আনিব লাগে আৰু ইয়াৰ লগে লগে আমাৰ সচিবালয়ত আপোনাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত এটা প্ৰতিমূৰ্তি স্থাপন কৰিব লাগে। যদি চৰকাৰে এনেকুৱা ধৰণৰ কামবোৰ নকৰে তেতিয়া আমি গম পাম যে চৰকাৰখন আচলতে সংবিধান বিৰোধী কাম কৰি আছে। আৰু আম্বেদকাৰ নামত ডাঙৰ হোষ্টেল বনাব লাগে। আম্বেদকাৰ নামত আজি আচলতে চেমিনাৰ পাতিব লাগিছিল, গুৱাহাটী উচ্চ ন্যায়ালয়তে হওক, ইউনিভাৰ্চিটিতে হওক, কিন্তু সেইবোৰ আমি চৰকাৰে কৰা দেখা পোৱা নাই। আগন্তুক দিনবোৰত এনেকুৱা ধৰণৰ কামবোৰ কৰিবলৈ আমি অসম চৰকাৰলৈ দাবী জনালোঁ। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ভালকৈ পাতে, কিন্তু অসমতে আমি দেখা পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই ধৰণৰ কামবোৰ কৰা নাই। কাৰণ তেওঁলোকে এণ্টি কনষ্টিটিউচন কাম কৰি আছে। সকলো সময়তে হিন্দু মুছলিমৰ কথা কয়, জাতিভেদৰ কথা কয়, কিন্তু সংবিধানৰ কথা নকয়। যিহেতু তেওঁ সংবিধানৰ কথাই মুখ্যমন্ত্ৰী হৈছে, তেওঁ বেলেগ কাৰণত কেতিয়াও মুখ্যমন্ত্ৰী হোৱা নাই। আজি সংবিধান যদি নাথাকিল হয় হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। আজি সংবিধান যদি নাথাকিল হয় নৰেন্দ্ৰ মোদী কেতিয়াও প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে। আপুনি যদি সাংবাদিক হৈছে আপোনালোকৰ ভাৰতীয় সংবিধান 44 সংবিধানৰ অধীনত আজি মই যি কথা কৈছোঁ আৰ্টিকল 19ত আমাক অধিকাৰ দিছে, সেইকাৰণে আমি যি ক'ব পাৰিছোঁ যে সংবিধানখনেই সকলো, কোনো ধৰ্মগ্ৰন্থৰ ওপৰত আমাৰ দেশখন চলা নাই, আমাৰ দেশখন চলিছে সংবিধানৰ অধীনত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।